হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। আপোনালোকেতো দেখিছে মোৰ অৱস্থা একদমেই নাই। টনচিল আৰু জোৰে মোক শেষ কৰি দিছে। পুৰণি বছৰটো এনেকৈ বিদায় দিব লাগিব বুলি ভবাই নাছিলোঁ। আৰু নতুন বছৰৰ আৰম্ভণিতে ইমান বেছি অসুখেৰে আৰম্ভ কৰিলোঁ। বছৰটো চাগে গোটেই বেয়াই যাব। আৰু এই শাক বুটলি অহাৰ পিছত এনেকুৱা অৱস্থা বেয়া হ'ল, মই কথা ক'ব নোৱাৰোঁ। ইমান বেছি গলত বিষ হৈছে। আৰু সেয়াই এতিয়া মই শেষ দি আছোঁ। পিছে আপোনালোকক নতুন বছৰৰ বহুত বেছি শুভেচ্ছা থাকিল। সকলোবোৰ ভাল হওক, অসমখনৰ ভাল হওক, গোটেই ভাৰতবৰ্ষখনৰ ভাল হওক, গোটেই পৃথিৱীখনৰ ভাল হওক, আপোনালোকৰ মংগল হওক। পিছে মোৰতো অৱস্থা একদমেই বেয়া। ভাবিছিলোঁ নতুন বছৰটো বহুত ধুনীয়াকৈ আৰম্ভ কৰিম। পিছে আমাৰ নতুন বছৰ বুলি নিউ ইয়েৰ বুলি কোনো পাৰ্টি চাৰ্টি কৰা নহয় বা কোনো খানা খোৱা নহয় আমাৰ ঘৰত। নাজানো কিয়, বাট আমাৰ ঘৰত এইটো নিয়ম নাই। একদম নৰ্মেলি আমাৰ দিনবোৰ আৰম্ভ কৰা হয়। ৰাতি আমি মাছৰুম খাম বুলি ভাবিছিলোঁ। খুব বেছি হেঁপাহ, মই মাছৰুম খাই খুব বেছি ভাল পাওঁ। তো ভাবিছিলোঁ মাছৰুম খাম, আৰু সেইকাৰণে মই নিজেই কিনি আনিছিলোঁ আজি সকলোৰে বাবে। কিন্তু লাষ্টত ময়ে খাব নোৱাৰিলোঁ। বাকীবোৰেতো খাই বহুত ভাল পালে, বাট লাষ্টত মই খাব নোৱাৰিলোঁ। কাৰণ ইমান বেছি গলৰ বিষ হ'ল, একদম চব শেষ হৈ গ'ল সেনেকুৱা লাগে। গলৰ বিষত কেৱল শুইয়ে থাকিলোঁ, একো খাব নোৱাৰিলোঁ। পিছে আজিৰ এই ভিডিঅ'টো ইয়াতেই। নতুন বছৰত লগ পাই আছোঁ। বাই বাই।